এটা ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। আৰু আজি যাইছোঁ নাটক চাবলৈ কোহিনুৰৰ 50 বছৰ সম্পূৰ্ণ হ'ল কোহিনুৰ থিয়েটাৰৰ। আজি পাঠশালাৰ আজি উদ্বোধনী। তো এনেকৈ যাই আছোঁ। এতিয়া আহোঁ মানে আগত আছে আৰু আমাৰ আগত গেল আৰু আন্ধাৰে মুন্ধাৰে দেখা মানে। তো বোলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইফালে আমাৰ ভাৰ্গৱ ভাই আছে। এইটো ভাৰ্গৱ কেনে বঢ়িয়া না? 2025 আজি নাটক চাব লাগিল প্ৰথম উদ্বোধনী। আৰু ইফালে গোস্বামী ভাই আছে। আজি উদ্বোধনী চাব লাগিল কোহিনুৰৰ। তো বোলক এতিয়া আপোনালোকক দেখাই আছোঁ প্ৰথম নাটক 2025-26 বৰ্ষৰ বোলক গেছ। আৰু গৈ চাই পালোঁ এনেকুৱা পাঠশালা। আজি কোহিনুৰৰ শুভ মুক্তি হ'ব আজি 17 আগষ্ট পৰা 30 আগষ্টলৈ এখন চাব পাৰে। আৰু ইফালে আছে থিয়েটাৰ কলাগুৰু আপোনাৰ 14 পৰা আৰম্ভ হ'ব। 14 ছেপ্টেম্বৰৰ পৰা 15 চাব পাৰে, নতুনকৈ আহিব। আৰু আজি ইয়াত শুভ মুক্তি হ'ব, চাব পাৰে। আৰু মানুহ কিছু আহিছে দিয়ক। এনেকৈ এতিয়া টিকট কাটিব লাগে আৰু বোলক গেছ। আৰু ইফালে টিকট এনেকৈ কাটি লওঁ যাওক। থিয়েটাৰ এয়া টিকটৰ প্ৰাইচ আপোনালোকে চাব পাৰে 200 টকা। আৰু ইফালে বিশেষ শ্ৰেণী 100 টকা। আৰু গেলাৰী হ'ল 50 টকা। আমি গেলাৰীতে চাম, তো কাটি লওঁ এতিয়া। আৰু গাইছ এনেকৈ ভিতৰত সোমাই আহিলোঁ। আৰু পৰিৱেশটো চব লাইট চাইট একদম দি দিছে। আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ। এই মানুহে বিচনীয়ে মাৰি আছে আৰু যি গৰম গাইছ। আৰু এনেকৈ মানুহ আহিছে দিয়ক প্ৰথম নিশা। আৰু কি ক'ব। আৰু ইফালে গেলাৰীতো বহি গৈছে মানুহ। আৰু অলপ পাছতে উদ্বোধন কৰিব। উদ্বোধন হোৱাৰ পাছতে আৰম্ভ হৈ যাব। দিয়ক গৈ চাই দিয়ক আপোনালোকে। আৰু ইফালে এনেকৈ পৰ্দা দুফালে গুচি গ'ল। আৰু 2025-26 বৰ্ষৰ পাঠশালাত কোহিনুৰ থিয়েটাৰ আৰম্ভ হৈ গ'ল। আজি প্ৰথম নিশা। আৰু এনেকৈ এতিয়া ফিটা কাটিব, তো চাওক আপোনালোকে। আৰু ইফালে উদ্বোধন এনেকৈ কৰিব, চাই থাকক আপোনালোকে। আৰু সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতিত এনেকৈ বিমল বৰা ডাঙৰীয়াই এনেকৈ ফিটা কাটিলে, সেয়া চাওক আপোনালোকে। আৰু গাইছ এনেকৈ আৰম্ভ হৈ গ'ল কোহিনুৰ থিয়েটাৰ। তো আপোনালোকে উপভোগ কৰক এতিয়া। ইফালে বিয়া আছে বকুলপুৰৰ বিয়া। ভিডিঅ' কল কৰ, ভিডিঅ' কল কৰ। দে হ'ব দে। আমি আপোনাৰ পৰা 11,70,000 টকা ধৰে। আপুনি আপোনাৰ পাছতে ককাইকেইটাৰ পৰা আমাৰ সকলো ঘৰতে সহায় কৰিছে। দুটা এনেকুৱা শব্দ দিব লাগিব যিকেইটা শব্দ আপোনাৰ শুনিবলৈ মন যায়। আৰু শব্দকেইটা অস্থিৰ হ'লেতো আৰু এবাৰ শীত কৰাৰ পাছত দয়ালু পিছলৈ যাব নালাগে। যেনেকুৱা চিংগাৰ হোৱা মোৰ একেবাৰে মোক বিচাৰিছ আৰু গাইছ এনেকৈ শেষ হৈ গ'ল নাটকখন। আৰু কোহিনুৰ থিয়েটাৰৰ প্ৰথম নিশা আজি আছিলে বকুলৰ বিয়া উৰুল দিয়া। আৰু মানুহ হৈছে দিয়ক গাইছ, কি ক'ব। আৰু কালি মানে 2টা শ্ব' দেখুৱাব। তো গাইছ এনেকৈ কোহিনুৰ থিয়েটাৰ শৈশন্তীৰ আজি প্ৰথম নিশা আছিলে। আজি বকুলৰ বিয়া উৰুল দিয়া। কেনে লাগিল ভাৰ্গৱ? মিমৰ কেনে লাগিল? চাইছোঁ না। আৰু তলো এডাল নহয় গাইছ, মানে ভৰি চৰি দিবা বিৰাট অসুবিধা হৈছিল। আৰু মানুহ হৈছে দিয়ক। মানে ভিডিঅ'টো শেষ কৰা নহ'ল। আৰু কোহিনুৰ থিয়েটাৰ কালি আৰম্ভ হৈ গৈছিলে। কালি 17 তাৰিখে 17 তাৰিখৰ পৰা শুভ মুক্তি লাভ কৰিছে। আৰু 50 বছৰ সম্পূৰ্ণ হ'ল কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী এই বছৰ। যোৱাকালি নিশাৰ নাট আছিলে বকুলৰ বিয়া উৰুলি দিয়া। আৰু আজিও 18 তাৰিখে আজিও সেইখনে নাট আছে। আজি মানে 2টা হ'ব, 2টা শ্ব' হ'ব আজি। 5:30 পৰা আৰু 5:30 পৰা নে কি এটা হ'ব। আৰু 2টা হ'ব শ্ব'।
তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে সাবস্ক্ৰাইবটো কৰি থৈ যাব তো আজিলৈ বাই বাই দিয়ক